গুড ইভিনিং গাইজ। তো মই কৈছিলোঁ মানে ষ্টেটাছ এটা লগাইছিলোঁ হোৱাটছএপত যে জেনেৰেল ডক্টৰ আৰু প্ৰাইভেট ডক্টৰৰ মাজত কি পাৰ্থক্য আছে। এতিয়া কথাটো হ'ল মানে কি আপোনালোকে ধৰক ৱেবছাইটত থ্ৰুত যদি অনলাইন এপইণ্টমেণ্টটো লয় তেতিয়াহ'লে আপোনালোকেতো গম নাপায় কোনটো বেষ্ট হ'ব ডক্টৰ। তো সেইমতে ইয়াত দুটা কেটাগৰী আছে, এটা হ'ল জেনেৰেল কেটাগৰী আৰু এটা হ'ল আপোনাৰ প্ৰাইভেট কেটাগৰী। তো আপোনালোকে যদি জেনেৰেল কেটাগৰীত লয়, মই আগতে জেনেৰেলকেইটা কৈ দিছোঁ। জেনেৰেল কেটাগৰী যদি লয় তেতিয়াহ'লে কি হ'ব, আপোনালোকে ডক্টৰৰ কথামতে চলিব লাগিব ফাৰ্ষ্ট। ছেকেণ্ড কথা হ'ল মেইনলি জেনেৰেল ডিপাৰ্টমেণ্টটোত একদম মেইনলি মানে জুনিয়ৰ্ছ ডক্টৰকেইটাই বেছি থাকে। জেনেৰেল ডিপাৰ্টমেণ্টটোত মই গৈছিলোঁ, কিন্তু তাতো জুনিয়ৰ ডক্টৰকেইটাই বেছি থাকে। আৰু তাত কি হয় আপোনাৰ ধৰি লওক ফিজ চিজকেইটা অলপ কম, 600 টকা হয় ফাৰ্ষ্ট টাইম, ছেকেণ্ড টাইম গ'লে 160 ছামথিং হয়, তাৰ আগত তৃতীয়বাৰ গ'লে যিমান হ'ব সেইটো হ'ব আৰু। তো আপোনালোকে এইটো হৈ গ'ল জেনেৰেল ডিপাৰ্টমেণ্ট। এতিয়া প্ৰাইভেট ডিপাৰ্টমেণ্টটোত কি হয়, তাত মেক্সিমাম মই দেখিছোঁ চব ছিনিয়ৰ ডক্টৰ। আৰু প্ৰাইভেটটোত আৰু এটা কি হয়, ফাৰ্ষ্টত দুটা জুনিয়ৰ ডক্টৰে চাব, তাৰপিছত আকৌ ছিনিয়ৰ ডক্টৰেও চাব। এইটো এটা আছে জেনেৰেল ডিপাৰ্টমেণ্টৰ পৰা ভাল প্ৰাইভেট ডিপাৰ্টমেণ্টৰ। তাৰপিছত আপোনালোকৰ হ'ল আপুনি এক্সট্ৰা টাইমো ল'ব পাৰে। ধৰি লওক আপোনাৰ কিবা ডক্টৰক এক্সট্ৰাকৈ ক'বলৈ পাহৰি গ'ল, আপুনি আকৌ গৈ পেলাই লগ কৰিব বিচাৰিছে, সেইটো আপুনি কৰিব পাৰিব প্ৰাইভেট ডিপাৰ্টমেণ্টটো। তো সেইমতে মানে আকৌ আপুনি যদি ৰিপিটত যায় তেতিয়াহ'লে প্ৰাইভেটটোত অলপ ফিজটোও বেছি, কিন্তু মানে এই ফেচিলিটিজ দুটা বেলেগ বেলেগ, ফিচাৰ্ছ দুটা ট'টেলি বেলেগ বেলেগ। তো এতিয়া মই ক'ম যে আপোনালোকে, ময়ো মানে জেনেৰেলটো ল'ম বুলিয়ে ভাবিছিলোঁ। তাৰপিছত মোৰ আইডিয়া এটা কি আহিলে যে ইমান দূৰ গৈ আছোঁ, 600 টকা লৈছে আৰু 300 টকাৰ কাৰণে প্ৰাইভেটটো কেলৈ মই লোৱা নাই। জেনেৰেল লাইক ধৰি লওক তাত মানে গোটেই হস্পিটেলটোত চাগে দুটা ডিপাৰ্টমেণ্ট আছে, এটা জেনেৰেল আৰু এটা প্ৰাইভেট। তো সেইমতে সিহঁতি চাগে ছেপাৰেট কৰি লৈছে। মইতো বাৰু সেইটো ভালকৈ নাজানো, ক'ব নোৱাৰিছোঁ, কিন্তু মই তেতিয়া ভাবিলোঁ যে 300 টকা দি প্ৰাইভেটটোৱে লওঁ। তো সেইমতে মই ল'লোঁ। তো এতিয়া আহি মানে এইবিলাক ডিফাৰেঞ্চেছ মই গম পালোঁ। আৰু আদাৰৱাইজ মই যদি জেনেৰেল লোৱা হয় তেতিয়াহ'লে মই এইটো প্ৰাইভেটটোৰ মই একো গমেই পোৱা নাছিলোঁ হয়। কিন্তু আপুনি প্ৰাইভেটৰ পৰা জেনেৰেলত যাব পাৰিব, কিন্তু জেনেৰেলৰ পেচেণ্ট বা কিবা মানুহ এটেণ্ডেঞ্চ পটককৈ যদি প্ৰাইভেটত সোমাবলৈ আহে তেতিয়াহ'লে বেল্টৰ কালাৰটো বেলেগ বেলেগ থাকে মানে, গম পালেনে? তো এইটোৱে হ'ল ডিফাৰেঞ্চ। আপোনালোকে আপোনাৰ নিজৰ মতে যেনেকৈ আপোনালোকৰ ভাল হয় সেইটো মতে, আপোনাৰ যেনেকুৱা যাৰ বাজেট হয় সেইটো মতে আপোনালোকে জেনেৰেল আৰু প্ৰাইভেট যিটো মন যায় সেইটো বুকিং কৰি ল'ব পাৰে। আৰু তাতকৈও যদি বাজেট বোলে আৰু হেভি হয় তেতিয়াহ'লে বেলুৰ কেলে আৰু বাহিৰত যাওক, ঠিক কৰা আনক যি প্ৰব্লেম হওক। মানে কি এই প্ৰব্লেমকেইটা মানে এইটো আহিবই, এইকেইটা মানে এইবিলাক এৰি মানে আপুনি ক'তো যাব নোৱাৰিব, এইবিলাক আপোনাৰ কৰিবই লাগিব। তো এতিয়া এইবিলাক প্ৰব্লেম আহিবই, এইবিলাক কৰিবই লাগিব। তো সেই আৰু ডক্টৰৰ ওচৰত আমি বহুত মানুহ এনেকুৱা আছোঁ যে বহুত ট্ৰিটমেণ্ট মানে মোৰো চিনাকি, মোৰ লগৰ ল'ৰা দেউতাও মানে এনেকুৱা ট্ৰিটমেণ্টৰ ইফাল সিফাল হৈ মানে ঢুকালে, আৰু সিহঁতৰ বাহিৰত কোনো চিনাকি নাছিলে। ময়ো অহাৰ আগত মোৰ নিজৰো বহুত অলপ হ'লেও চব বাহিৰৰ হ'লেও, আৰু অকলে আহিছোঁ মাৰ লগত, ফুৰাৰ কথাটো বেলেগ আৰু হস্পিটেলৰ কথাটো বেলেগ। তো এটা মানে মাইণ্ডছেটো লাগিব। তো মোৰো অলপমান ভয় লাগিছিলে, কিন্তু এতিয়া আহি যেতিয়া দেখিছোঁ মানে চব নৰ্মেল। মানে আপুনি আহি যেতিয়ালৈকে ফেচ নকৰে নহয় তেতিয়াহ'লে আপোনাৰ মানে পাৰফেক্টটো গম নাপায়। তো মই নিবিচাৰোঁ মানে কোনোবা এই জেগাটো মানে একদম আনন'ন হৈ থাকক। তো মোৰ ভিডিঅ'ৰ জৰিয়তে মই ভাবিছোঁ যে চবেই যাতে এইটো ফেচিলিটিটো লয়, আৰু ইয়াত আহিলে যাতে একদম নৰ্মেল এটা হস্পিটেলত আহিছে সেইটো বুলিয়ে আহে মানে, বছ সেইটোৱে দিয়ক।